নমস্কাৰ জয় অসম জয় অসম যি চিমেণ্ট চাপৰিৰ নিচিনা এডোখৰ জেগাত শৃংখল চলিহাৰ দৰে এজন নেতা আহি উপস্থিত হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা চিমেণ্ট চাপৰিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি অনাগত দিনত সৈনিকসকলে চিমেণ্ট চাপৰিবাসী ৰাইজৰ হৈ কাম কৰি যাব। গুড মৰ্ণিং, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছোঁ আৰু ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিছোঁ। যাব লৈছোঁ চিমেণ্ট চাপৰি শিল্পী সংঘ, যিহেতু এটা ভাল খবৰ আছিলে আমাৰ ধেমাজি চিমেণ্ট চাপৰিবাসী ৰাইজৰ বাবে। নতুনকৈ আচলতে গঠন হ'বলৈ গৈ আছে বিল লাচিত সেনা আৰু লগত ওলাইছে এটা পংকজ, দুইটা একেলগে ওলাইছে ন? ভালে আছা? আৰু মানে শৃংখল চলিহাৰ ককাইদেউ আহিব, লগতে বহু কেইজন বিষয়ৰ আহিব বয়োজ্যেষ্ঠ, আৰু ভাবিলোঁ কেনেকৈনো কি আয়োজন কৰা হয়, কেনেকৈ আচলতে যোগদানৰ কাৰ্যসূচী আছে সম্পূৰ্ণ এটা এটাকে দেখাম। গতিকে চিমেণ্ট চাপৰি শিল্পীৰ লগত যিহেতু আয়োজন কৰা হৈছে, এইফালে পংকজ আৰু মই খুব ধুনীয়াকৈ ওলাই লৈছোঁ। আৰু এইফালে পুৰা ৰাস্তাটো যিহেতু আমাৰ কলেজ শ্ৰেণীৰ ৰাস্তা ন, ৰাস্তাটো ঠেক দেখিছে পুৰা এতিয়া খুব ধুনীয়াকৈ সিদিনা আৰু ভুৱন বেগু ডাঙৰীয়া আৰু বৰদাত বৰুৱা ডাঙৰীয়া ধুনীয়াকৈ অপেনিং কৰি থৈ গ'ল। ৰাস্তা কাম খুব ধুনীয়াকৈ চলি আছে। এইফালে দেখিছে পুৰা জেচিবিয়ে কাম লাগি আছে, আৰম্ভ হৈ গ'ল। পুৰা বহল কৰিব দেই, এইফালে বহল কৰিব, এইফালে পোৱা নাই বহুত ভাল হয় পংকজ, নহ'লে মানে বহুত এক্সিডেণ্ট হৈছে মানে আজি কেইদিনমান আগত মানে পুৰা স্পট ডেট মানে বহুত মানুহ মানে এক্সিডেণ্টত মানে গৈছেগৈ মানে। আৰু ভাল খবৰ যে পুৰা ৰাস্তা খুব ধুনীয়াকৈ পুৰা চেঞ্চন আহি গ'ল, খুব ধুনীয়াকৈ আৰম্ভ হ'ব। আৰু এতিয়া চাপৰি চিমেণ্ট চাপৰি পাই লওঁগৈ, খুব ধুনীয়াকৈ দেখুৱাম কি কাৰ্যসূচী আছে সম্পূৰ্ণ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক। ধুনীয়াকৈ আহি পাই গ'লে চিমেণ্ট চাপৰি শিল্পী সংঘৰ প্ৰাংগণ। এইফালে দেখিছে পুৰা খুব ধুনীয়াকৈ সকলোবোৰ সতীৰ্থবৃন্দ সাজু হৈছে আৰু এইফালে পুৰা যিহেতু শৃংখল চলিহা ককাইদেউ আহি আছে, সকলোকে আদৰিবলৈ সকলোবোৰ ব্যস্ত। আৰু এইফালে দেখিছে সকলোবোৰ পুৰা ওলাই আহিছে পুৰা, যিহেতু কিছুমান মাজত শৃংখল চলিহা ককাইদেউ আহিব, দেখুৱাম সকলোবোৰ চাই থাকক। আৰু এইফালে চোৱা পুৰা বিল লাচিত সেনা অসমৰ যি সতীৰ্থবৃন্দ খুব ধুনীয়াকৈ আহি পাই গ'লে চিমেণ্ট চাপৰি চাৰিআলি। আৰু এইফালে দেখিছে না শৃংখল চলিহা ককাইদেউৰ লগতে সকলোকে আদৰিবলৈ সকলোবোৰ ব্যস্ত। ভাস্কৰ দা কেনেকুৱা লাগিছে? হাওক লাগিছে, শৃংখলাৰ মাজত আহিছে, চিমেণ্ট চাপৰি আহিছে, প্ৰথমবাৰৰ বাবে আহিছে ন? হয় তাকে। ভাইটি কেনেকুৱা? একদম ভাল লাগিছে। ভাল লাগিছেনে? ভাল। কি ক'ব অসমৰ সেই ৰাইজক? অসমবাসী ৰাইজ মানে প্ৰথমতে চিমেণ্ট চাপৰিবাসী ৰাইজক ধন্যবাদ দিব লাগিব। হয় হয়, আমাৰ শুভাকাংক্ষীসকলক ধন্যবাদ দিব লাগিব। হয়, আজি চিমেণ্ট চাপৰিৰ নিচিনা এডোখৰ জেগাত শৃংখল চলিহাৰ দৰে এজন নেতা আহি উপস্থিত হৈছে। আমাৰ যি আশীৰ্বাদ, তেখেতে যি সাহস প্ৰেৰণা সাহস আৰু যোগাব লাগিছে, তেখেতৰ আমি উৎসাহ পাইছোঁ, গতিকে আমাৰ ভাল লাগিছে আজি। আৰু এইফালে দেখিছে সকলোবোৰ পুৰা সাজু হৈছে শৃংখলাক আদৰিবৰ কাৰণে। দেখুৱা সামৰি সকলোবোৰ চাই থাকে আপোনালোকে। আৰু এইফালে দেখিছে ফাইনেলি আহি পাই গ'লি পুৰা শৃংখলাৰ লগতে সতীৰ্থবৃন্দ খুব ধুনীয়াকৈ। আৰু এইফালে আমাৰ চিমেণ্ট চাপৰি ৰাইজে পুৰা ধুনীয়াকৈ আদৰিবলৈ সাজু হৈছে। আৰু এইফালে পুৰা ধুনীয়াকৈ আদৰা হ'ব আমাৰ চিমেণ্ট চাপৰি চাৰিআলিৰ পুৰা খুব ধুনীয়াকৈ। এইফালে ফাইনেলি আহি পাই গ'লি আমাৰ শৃংখলদা আমাৰ চিমেণ্ট চাপৰিলে পুৰা প্ৰথমবাৰ আহিছে চিমেণ্ট চাপৰি ধুনীয়াকৈ। নমস্কাৰ জয় অসম জয় অসম দেখিছে পুৰা সেনেকৈ আদৰা। জিন্দাবাদ জিন্দাবাদ বীরসেনা জিন্দাবাদ 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 শৃংখল চলিহা জিন্দাবাদ 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 বীরসেনা জিন্দাবাদ 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 জয় অসম জয় অসম বীরসেনা অসম জিন্দাবাদ 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 জয় অসম শৃংখল চলিহা জিন্দাবাদ 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 ধুনীয়াকৈ এনেকৈ শৃংখল চলিহা ককাইদেউৰ লগতে বিল লাচিত সেনা অসমৰ সতীৰ্থবৃন্দ আদৰা হৈছে এই চিমেণ্ট চাপৰি শিল্পী সংঘৰ বাসগৃহ। আৰু মানুহৰ সমাগম চাই অসংখ্য মানুহ আচলতে ভৰপূৰ হৈ গৈছে চিমেণ্ট চাপৰি আজি এই শিল্পী সংঘৰ প্ৰাংগণ। দেখিছেনে পুৰা জয় অসম শ্লোগানেৰে সকলোকে আদৰা হৈছে। ৱাহ! আৰু এইফালে আমাৰ সকলোৱে মৰমৰ শৃংখল ককাইদেউ। ৱাহ! আৰু এইফালে দেখিলেই আজিৰ এই বিশেষ অনুষ্ঠান আচলতে আৰম্ভ হৈ গ'ল। ইয়াৰ লগতে যিটো সম্বৰ্ধনা কাৰ্যসূচী আছে, আৰু এইফালে দেখিছে আমাৰ চিমেণ্ট চাপৰিৰ যি সৈনিকসকলে আমাৰ শৃংখলাক লগতে সতীৰ্থবৃন্দক খুব সুন্দৰকৈ গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হৈছে। দেখিছেনে বাৰু? কাৰণ আমাৰ যুৱবৃন্দৰ বিপুল আহ্বানত এইবাৰ সংগীত অনুষ্ঠানৰ কাৰণে আমি নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ হাৰ্টক জুবিন গাৰ্গক। আৰু তেখেতৰ লগত কেইটামান দিনৰ পিছতে হয়তো আমি চুক্তিবদ্ধ হ'লো এতিয়া। কিন্তু অতি দুখৰ কথা,
যোৱা গুৰুবাৰ দিনা যেতিয়া আমাৰ গণশিল্পীজনৰ আকস্মিক মৃত্যু হৈছিল, হঠাতে আমাৰ মাজৰ পৰা হেৰাই গ'ল, আৰু তেতিয়া যেতিয়া সেই মহান ব্যক্তিজনে, মহান শিল্পীজনে যেতিয়া ৰাজীৱ পৰ্যায়ৰ দ্বাৰা সেই কণ্ঠশিল্পীজনক, গণশিল্পীজনক চিনি নাপাওঁ তেওঁ কোন বুলি কথাষাৰ আগবঢ়ালে আৰু জাতিৰ কাৰণে গানটো মই গাইছো বুলি ক'লে, তেতিয়া কিন্তু সেই ব্যক্তিজনে আমাৰ বীৰ লাচিত সেনা অসমৰ খুব উদয় খং উঠিলে সেই ব্যক্তিজন। আৰু তেতিয়াই আমি ধেমাজি জিলা সমিতিয়ে, বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে সেইজন কণ্ঠশিল্পীক আমাৰ প্ৰয়োজন নাই, যিজন কণ্ঠশিল্পীয়ে মৃত্যুৰ পাছত গণশিল্পীজনক সন্মান দিব নাজানিলে। গতিকে তেনেকুৱা কথা কৰিব হাত নালাগে আৰু কিবা কৰিব অনা অসমীয়া মানুহে এজনী খিলঞ্জীয়া ছোৱালী শিৱসাগৰ ৰাজপথৰ মাছ মজিয়া মাৰপিট কৰিব পৰা হ'ল, ক'ত সাহস পালে? ভিঙত বাংলাদেশীয়ে অসমীয়া ছোৱালী বলাৎকাৰ কৰিব পৰা হ'ল, ক'ত সাহস পালে? চিলাপথাৰত শ্বহীদ দেৱীক গুণ মাৰিব পৰা হ'ল, ক'ত সাহস পালে? বীৰ লাচিত সেনা অসমে কৈছে যে আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব, হ'ব আৰু হ'ব, ইহঁতৰ গুণদানী চলিবলগীয়া নহ'ব, নহ'ব আৰু নহ'ব, কোনো কাৰণত গুণদানী চলিবলগীয়া নহ'ব। আজি প্ৰায় শতাধিক যুৱকে বিভিন্ন সংগঠনৰ পৰা আহি বীৰ লাচিত সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চিমেণ্ট চাপৰিত আজি ধেমাজি জিলা সমিতিৰ উদ্যোগত হোৱা যোগদান কাৰ্যসূচীত যোগ কৰিলে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া চিমেণ্ট চাপৰিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি অনাগত দিনত সৈনিকসকলে চিমেণ্ট চাপৰিবাসী ৰাইজৰ হৈ কাম কৰি যাব। দুখিত আমি খুব দুখিত। আৰু ৰাজীৱ মোৰ খুব ভাল বন্ধু আছিলে, ৰাজীৱ খুব মোৰ ভাল বন্ধু। আৰু আমাৰ লাচিত দিৱসৰ এনেকুৱা এটা প্ৰগ্ৰেম নাই য'ত ৰাজীৱ খটিয়াই গান গোৱা নাই। প্ৰত্যেক মানে বীৰ লাচিত সেনাৰ প্ৰত্যেক প্ৰগ্ৰেমতে, প্ৰত্যেক অনুষ্ঠানতে ৰাজীৱ খটিয়াৰ অনুষ্ঠান থাকে। চৰকাৰক দাবী জনাইছোঁ, এতিয়া যিবোৰ ধৰণৰ নিকৃষ্ট ঘটনা ঘটিব লৈছে, সেই ঘটনাবোৰৰ ওপৰত চৰকাৰে যিটো নিৰাপত্তা বিভাগ ব্যৰ্থ হৈছে আৰু তাৰ বাবে তেওঁলোক দায়ী, চৰকাৰ দায়ী। আৰু কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত যদি কিন্তু আক্ৰমণ হয়, তেতিয়াহ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, সেইটো আমি আগতেও কৈছোঁ। আৰু আমাৰ বীৰ লাচিত সেনা সেইটো স্থিতিত আমি অটল আছোঁ। দেশ আৰু জাতিৰ ক্ষেত্ৰত, অসম নামৰ মাজনীৰ ক্ষেত্ৰত, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ ক্ষেত্ৰত কোনো দিন যাতে কোনো কাৰণত আপোচ নকৰে। আৰু এইফালে দেখিলেই কণ কণ মাইনাহঁতে খুব সুন্দৰকৈ আচলতে যি দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শন কৰে। যিহেতু এই সম্পূৰ্ণ ভিডিঅ'টো মই নাজানো অসম ফেচবুক পেজত উপলব্ধ আছে, আপোনালোকে তাত গৈ চাব পাৰে। যিহেতু কপিৰাইট ইছ্যুৰ কাৰণে ভিডিঅ'টো ইয়াত সম্পূৰ্ণ দিয়া নহ'ল। আৰু এনেকৈ সম্পূৰ্ণ অনুষ্ঠান শেষ কৰি শৃংখলাৰ লগতে সম্পূৰ্ণ শৃংখলাৰ লগত অহা সতীৰ্থবৃন্দ ঘৰলৈ বুলি ৰাওনা হ'ল। বাৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাওকচোন। চাওঁতে আকৌ ৰাতি হৈ গ'ল, মানে পুৰা খুব ধুনীয়াকৈ প্ৰগ্ৰেমটো থাকিলোঁ আৰু শৃংখলাকো লগ পালোঁ, বহুত বেছি ভাল লাগিলে। তেখেতো চিমেণ্ট চাপৰিলে আছিলে, প্ৰথমৰ পৰা আহিলে নে কি কোৱা পংকজ? ভাল লাগিল ন? আৰু প্ৰথমবাৰ লগ পালোঁ, ভাল লাগিলে আচলতে। আৰু এতিয়া ৰাতি হৈ গ'ল, ঘৰলৈ যাওঁ আৰু। তো ধন্যবাদ বন্ধুসকল, 15টা নতুন ভিডিঅ' লগ পাম, তাৰ প্ৰতিশ্ৰুতি লৈ এই ভিডিঅ'টো ইমান সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।